আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন 1 ষ্টাৰ ৰাইচ মিল আৰু 20 HP ডিজেল ইঞ্জিন গাড়ীত ফিটিং কৰা। এয়া চাওক, এখন 1 ষ্টাৰ ৰাইচ মিল হয়। আমাৰ 20 HP ডিজেল ইঞ্জিনৰ লগত গাড়ীত ফিটিং কৰিছোঁ। এই গাড়ীত ফিটিং কৰা ৰাইচ মিলখন ওদালগুৰিৰ এক ভাই অৰ্ডাৰ কৰিছে। আমাৰ অসমৰ ওদালগুৰিৰ হয়, ওদালগুৰিৰ এক ভাই অৰ্ডাৰ কৰিছে। তেখেতৰ কাৰণে আমি বনাইছোঁ। অলৰেডি আমাৰ মেচিনখন ৰেডি হৈছে। তেখেতে আহিছে, এতিয়া টেষ্টিং কৰাই মেচিনখন দিব লাগে। সেই হিচাপে টেষ্টিং কৰিছে, সিহঁতে কৰি আছোঁ। সিহঁতে ধান লৈ আহিছে, আমি বানি আছোঁ। চাওক, এইগিলা উষ্ণা ধান নহয়, এইটো আলোৱা ধান হয়। উষ্ণা ধান হ'লে আৰু প্ৰডাকশ্যন বেছি হয়। এইটো আলোৱা ধান কাৰণত স্লাইড প্ৰডাকশ্যন কম হয়। উষ্ণা ধান হ'লে ইয়াতকৈ আৰু বেছি চাউল ওলাই আহিব। এইখন হ'ল 1 ষ্টাৰ হোলাৰ। এই হোলাৰখন প্ৰতি ঘণ্টাত আপোনালোকে 15 পৰা 20 মন ধান অনায়াসে বানিব পাৰিব। আৰু আমাৰ ইঞ্জিনটো হয় চিফং কোম্পানীৰ হয়, চেল্ফত ষ্টাৰ্ট দিব। আমি এটা বেটাৰীও দিছোঁ, ডাইৰেক্ট সেলফ স্টার্ট মারিব আর সেলফ স্টার্ট মারি ধান ভানিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও কিছুমান ভিডিঅ' মই আপোনাৰ ওচৰত দাঙি ধৰোঁ। গতিকে আজি এখন মই ৰাইচ মিল সম্পৰ্কত, গাড়ী ফিটিং ৰাইচ মিল এখন ভিডিঅ' আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মই যিগিলা ভিডিঅ' বনাওঁ ভিডিঅ'গিলা দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মই একচুৱেলি চিৰিয়াছলি কিছুমান কথা কৈছোঁ। আপোনালোকে বেকাৰ নাথাকি এই ধৰণৰ এখন ৰাইচ মিল লওক। আপোনালোকে ভাবে যে এনে কয়, এনে নহয়। একচুৱেলি মই চিৰিয়াছলি কৈ আছোঁ, আপোনালোকে বেকাৰ নাথাকি চাকৰি পিছে পিছে দৌৰি নুফুৰি যদি আপোনালোকে বেকাৰ আছে, তেতিয়াহ'লে এই ধৰণৰ এখন ৰাইচ মিল লওক। ৰাইচ মিল লৈ আপোনালোকে বেকাৰ জীৱন চলাৰ সুবিধা গ্ৰহণ কৰক। মই এই কথাগিলা যে কৈ আছোঁ এনে কোৱা নাই, মই নিজে প্ৰেক্টিকেল কৰিছোঁ। প্ৰেক্টিকেল কৰি মই ছাকচেছ হৈছোঁ। সেই হিচাপত মই আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিছোঁ। গতিকে মই অসমৰ প্ৰতিজন বেকাৰ যুৱ ভাইসকলক মই ৰিকুৱেষ্ট কৰিছোঁ, এই ধৰণৰ ঘৰে ঘৰে ধান বনোৱা এখন ৰাইচ মিল লওক আৰু আপোনালোকে চাওক কিমান ইনকাম কৰিব পাৰে। মই আপোনালোকক কনফাৰ্ম কৰি দিব পাৰোঁ, প্ৰতিদিন আপোনালোকে 2,000 পৰা 3,000 টকা খৰচ দিও 100% ইনকাম কৰিব পাৰিব। কাৰণ আপোনালোকে গমেই পায় ধান বনা কামটো সকলোৱে টান পায়। ধান বনা কামটো সকলোৱে টান পায় আৰু মিলত ধান লৈ যোৱাটো প্ৰায় মানুহে টান পায়। যেতিয়া আপোনালোকে এই ধৰণৰ এখন ৰাইচ মিল ল'ব, তেতিয়া ঘৰে ঘৰে যাই ধান বানি আহিব। তেতিয়া আপোনালোকে 10-20 টকা বেছিও যদি লয়, তথাপিও বহুতে ধান বানিব। গতিকে আপোনালোকৰ বেকাৰ জীৱন চলাৰ সুবিধা আপোনালোকৰ নিশ্চয় 100% হ'ব। গতিকে এই মেচিনখন ওদালগুৰি যাব। আমি চাওক, লাইভ ডেমো ভিডিঅ' দিছোঁ। চাওক চাউলৰ কোৱালিটি চাওক, কিমান ধুনীয়া চাউল ওলাইছে। চাওক কিমান সুন্দৰ চাউল ওলাইছে। তেখেতে গাড়ী ফিটিং ৰাইচ মিল অৰ্ডাৰ দিছে, গাড়ী ফিটিং আমি বনাইছোঁ। কাৰণ এইখন হয় 3 পেজৰ মাল হয়। যদি এইখন কাৰেণ্টত চলাব লাগে 3 পেজ কানেকশ্যন কৰিব লাগিব। 3 পেজ কানেকশ্যন কৰিলে মিনিমাম এটা ট্ৰেন্সফৰ্মাৰ লাগিল, এটা কমাৰ্চিয়েল কানেকশ্যন লাগিল। মিনিমাম 3-4 লাখ টকাতে এখন মিল সম্পূৰ্ণ হ'ব। কিন্তু আমি যে ডিজেল ইঞ্জিনত এই মিলখন বনাইছোঁ, ইয়াতে কোনো ট্ৰেন্সফৰ্মাৰ লগা নাই বা কমাৰ্চিয়েল কোনো কানেকশ্যন লগা নাই। জাষ্ট ডিজেলত চলিব, 20 HP চেল্ফত ষ্টাৰ্ট দিব, চাবিত মাৰিব, ষ্টাৰ্ট দিব, ধান বানিব। বা ছেম প্ৰডাকশ্যন, ছেম 8 নম্বৰ হোলাৰ যেনেকৈ প্ৰডাকশ্যন হ'ব, ছেম প্ৰডাকশ্যন। তাতকৈ এই 1 ষ্টাৰ হোলাৰখন বেছি প্ৰডাকশ্যন হ'ব। আপোনালোকক গাড়ী ফিটিং লাগিলেও আপোনালোকে অৰ্ডাৰ দিব পাৰিব। তলত ডিছক্ৰিপশ্যনৰ নম্বৰ আছে। বিনা গাড়ী লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও ভিডিঅ'বিলাক কিছুমান ৰাইচ মিল থকা আপোনাৰ ওচৰত মই দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, অলপ শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভৱিষ্যতে মোক আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। ধন্যবাদ।